Hello everyone, welcome to our YouTube channel Mitu's Technical Study. বন্ধুসকল, আজি আমি আলোচনা কৰিম ইণ্ডিয়ান পলিটিৰ অতি গুৰুত্বপূৰ্ণ বিষয় শ্বেডুল। এই বিষয়ৰ পৰা প্ৰায় প্ৰতি বছৰে অসম পুলিচ, ADRE, টেট আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্ন হোৱা দেখা যায়। গতিকে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, হাউ মেনি schedules are there in the Indian Constitution at present? বৰ্তমান ভাৰতীয় সংবিধানত মুঠ কিমানটা অনুসূচী আছে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 12। আৰু লগতে মনত ৰাখিব, সংবিধান যেতিয়া বলবৎ কৰা হৈছিল তেতিয়া আমাৰ ভাৰতীয় সংবিধানত 8খন শ্বেডুল আছিলে। এইটো মনত ৰাখিব। নেক্সট প্ৰশ্নটো হ'ল, দ্য ফাৰ্ষ্ট শ্বেডুল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ। ভাৰতীয় সংবিধানৰ প্ৰথম সূচী কোন বিষয়ৰ সৈতে জড়িত? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিষয়ে প্ৰথম শ্বেডুলত মেনশ্যন কৰা আছে। বন্ধুসকল, আপোনালোকে যদি ভিডিঅ'খনৰ PDF বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে, তাতে টেক্সট কৰিব। নেক্সট প্ৰশ্নটো হ'ল, হুইচ শ্বেডুল কণ্টেইনছ প্ৰভিজন ৰিলেটেড টু ওথ এণ্ড এফাৰ্মেশ্যন। শপত আৰু প্ৰতিজ্ঞাৰ ব্যৱস্থা কোন সূচীত উল্লেখ আছে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি থাৰ্ড শ্বেডুল। লগতে মনত ৰাখিব, থাৰ্ড শ্বেডুলত মেনশ্যন আছে যে সকলো MP, মিনিষ্টাৰ আৰু জাজে শপত গ্ৰহণ কৰিবই লাগিব। এইটো এটা মেণ্ডেটৰী প্ৰেক্টিছ হয়। নেক্সট প্ৰশ্নটো হ'ল, ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ্ছ বিটুইন ইউনিয়ন এণ্ড ষ্টেটছ ইজ মেনশ্যন ইন। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বণ্টন কোন সূচীত উল্লেখ আছে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7th শ্বেডুল। বন্ধুসকল, লগতে মনত ৰাখিব, 7th শ্বেডুলত 3টা লিষ্ট উল্লেখ কৰা আছে। তাৰ প্ৰথম লিষ্টটো হ'ল ইউনিয়ন লিষ্ট। আৰু ইউনিয়ন লিষ্টত অৰিজিনেলি 97টা ছাবজেক্ট আছিলে, কিন্তু কাৰেণ্টলি ইয়াত ছাবজেক্ট 100টা আছে। আৰু ইউনিয়ন লিষ্টৰ অধীনত অনলি চেণ্ট্ৰেল গভৰ্ণমেণ্টেহে ল' বনাব পাৰিব। ছেকেণ্ড লিষ্টটো হ'ল ষ্টেট লিষ্ট। ষ্টেট লিষ্টত অৰিজিনেলি 66টা ছাবজেক্ট আছিলে, কাৰেণ্টলি ইয়াৰ 61। আৰু ষ্টেট লিষ্টত ৰাজ্যসমূহৰ চৰকাৰে ইয়াৰ ওপৰত ল' বনাব পাৰিব। আৰু 3 নম্বৰ লিষ্টটো হ'ল কনকাৰেণ্ট লিষ্ট। অৰিজিনেলি কনকাৰেণ্ট লিষ্ট আছিলে 47, বৰ্তমান 52টা আছে। আৰু বোথ চেণ্টাৰ এণ্ড ষ্টেট গভৰ্ণমেণ্ট মিলি ইয়াৰ অধীনত ল' বনাব পাৰিব। নেক্সট প্ৰশ্নটো হ'ল, হুইচ শ্বেডুল কণ্টেইনছ দ্য লিষ্ট অফ অফিচিয়েল লেংগুৱেজেছ অফ ইণ্ডিয়া। ভাৰতৰ চৰকাৰী ভাষাসমূহৰ তালিকা কোন সূচীত আছে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 8th শ্বেডুল। বন্ধুসকল, লগতে মনত ৰাখিব, কাৰেণ্টলি ভাৰতবৰ্ষত 22টা অফিচিয়েল লেংগুৱেজ আছে। আৰু এই লেংগুৱেজৰ ৰেফাৰেঞ্চবোৰ আৰ্টিকেল 344(1) আৰু 351ত উল্লেখ আছে। লগতে মনত ৰাখিব, অসমৰ আৰু এটা লেংগুৱেজ, বড়ো লেংগুৱেজ 2003ত অফিচিয়েল লেংগুৱেজত এড কৰা হৈছিলে। নেক্সট প্ৰশ্নটো হ'ল, এণ্টি ডিফেকশ্যন ল' ইজ ইনক্লুডেড ইন হুইচ শ্বেডুল। দল বদল বিৰোধী আইন কোন অনুসূচীত অন্তৰ্ভুক্ত? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 10th শ্বেডুল। লগতে মনত ৰাখিব, এই 10th শ্বেডুলখন 52nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1985ৰ অধীনত সংবিধানত এড কৰা হৈছিলে। আৰু ইয়াৰ লক্ষ্য আছিলে পলিটিকেল ষ্টেবিলিটি মেইনটেইন কৰা, আৰু যাতে কোনো ব্যক্তিয়ে পাৰ্চনেল গেইনৰ কাৰণে দল বদল কৰিব নোৱাৰে। নেক্সট প্ৰশ্নটো হ'ল, এডমিনিষ্ট্ৰেশ্যন অফ শ্বেডুল এৰিয়া ইজ মেনশ্যন ইন। অনুসূচিত এলেকাৰ প্ৰশাসন কোন সূচীত আছে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 5th শ্বেডুল। নেক্সট প্ৰশ্নটো হ'ল, অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ইন আছাম আৰ আণ্ডাৰ হুইচ শ্বেডুল। বন্ধুসকল, এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয় অসম পুলিচ বা ADRE পৰীক্ষাৰ বাবে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6th শ্বেডুল। লগতে মনত ৰাখিব, সংবিধানৰ আৰ্টিকেল 244(2) আৰু 275(1)ৰ অধীনত ট্ৰাইবেল এৰিয়াসমূহত অট'নমাছ ডিষ্ট্ৰিক্টৰ কথা কোৱা হৈছে। আৰু লগতে মনত ৰাখিব, 6th শ্বেডুলৰ অধীনত 4টা ৰাজ্য মেনশ্যন কৰা আছে। আৰু এই কোড ৱাৰ্ডটো মনত ৰাখিব, ATMM, A আছাম, T ত্ৰিপুৰা, M মিজোৰাম, M মেঘালয়। নেক্সট প্ৰশ্নটো হ'ল, লছ ৰিলেটেড টু লেণ্ড ৰিফৰ্মছ আৰ প্ৰটেক্টেড আণ্ডাৰ। ভূমি সংস্কৰণৰ আইনসমূহ কোন সূচীৰ অধীনত সুৰক্ষিত? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 9th শ্বেডুল। নেক্সট প্ৰশ্নটো হ'ল, এল'কেশ্যন অফ চিটছ ইন ৰাজ্যসভা ইজ মেনশ্যন ইন। ৰাজ্যসভাৰ আসন বণ্টন কোন সূচীত উল্লেখ আছে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4th শ্বেডুল। নেক্সট প্ৰশ্নটো হ'ল, ছাবজেক্ট অফ পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন আৰ লিষ্টেড ইন। পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ বিষয়সমূহ কোন সূচীত আছে? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 11th শ্বেডুল। লগতে আপোনালোকে মনত ৰাখিব,
73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 1992ৰ অধীনত পঞ্চায়তী ৰাজ কনষ্টিটিউচনত এড কৰা হৈছিলে আৰু ইয়াৰ মুঠ বিষয় আছে 29টা আৰু সংবিধানৰ আৰ্টিকেল 243Gত ইয়াৰ বিষয়ে উল্লেখ কৰা আছে। নেক্সট প্ৰশ্নটো হ'ল ফাংচনছ অফ মিউনিচিপালিটিজ আৰ মেনশ্যন ইন পৌৰসভাৰ কাৰ্যসমূহ কোন সূচীত উল্লেখ আছে? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 12 শ্বেডিউল। নেক্সট প্ৰশ্নটো হ'ল চেলাৰিজ অফ কনষ্টিটিউচনেল অথৰিটিজ আৰ মেনশ্যন ইন সাংবিধানিক পদাধিকাৰীৰ দৰমহা কোন সূচীত আছে? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2nd শ্বেডিউল। নেক্সট প্ৰশ্নটো হ'ল ফৰ্মছ অফ অথ ফৰ জাজেছ আৰ প্ৰভাইডেড ইন ন্যায়াধীশৰ শপতৰ প্ৰকাৰ কোন সূচীত উল্লেখ আছে? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 3rd শ্বেডিউল। নেক্সট প্ৰশ্নটো হ'ল ট্ৰাইবেল এৰিয়াছ অফ আছাম মেঘালয়া মিজোৰাম কামছ আণ্ডাৰ হুইচ শ্বেডিউল? অসম মেঘালয় আৰু মিজোৰামৰ জনজাতীয় এলেকা কোন অনুসূচীত অন্তৰ্গত? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6th শ্বেডিউল। বন্ধুসকল এইখিনি আছিলে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু ভাল লাগিলে ডেফিনেটলি লাইক কৰিব আৰু যদি আপোনালোকে এই ভিডিঅ'খনৰ PDF বিচাৰে তেন্তে এই হোৱাটছএপ নম্বৰত আপোনালোকে টেক্সট কৰিব।